প্ৰথমে সবাতোকৈ ডাঙৰ খবৰটো আমি জনাই ল'ব বিচাৰিছো টিকটকৰ পাছত এবাৰ পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ৰঙা চীনৰ বহু প্ৰতিষ্ঠানৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ভাৰতত নিষিদ্ধ চীনা পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰতত স্থান নাই কোনো চীনা প্ৰতিষ্ঠানৰ এবাৰ কপটীয়া চীনৰ বিৰুদ্ধে সৰব হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে নিষিদ্ধ ঘোষণা কৰিলে পথ নিৰ্মাণকাৰী বহুকেইটা চীনা প্ৰতিষ্ঠানক ৰঙা চীনক এইদৰে ভাতে মৰাৰ সংকল্প লৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে আমি উল্লেখ কৰিছিলো যে চীনৰ 59টা এপছ ভাৰতত নিষিদ্ধ হৈছে মানে পুনচাতে নিষিদ্ধ সকলো এপ্লিকেশন ইতিমধ্যে বন্ধ হৈ পৰিছে যিসমূহ চীনত নিৰ্মিত বিশেষকৈ 59টা কি এপছ তাৰ পাছতে আন এক কঠোৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এবাৰ নিষিদ্ধ ঘোষণা কৰা হৈছে ৰঙা চীনৰ বহু প্ৰতিষ্ঠানৰ বিৰুদ্ধে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে ভাৰতত নিষিদ্ধ হ'ল চীনা পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰতত স্থান নাই কোনো চীনা প্ৰতিষ্ঠানৰ এবাৰ কপটীয়া চীনৰ বিৰুদ্ধে এনেধৰণে খৰব হৈছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে নিষিদ্ধ ঘোষণা কৰিলে পথ নিৰ্মাণকাৰী বহুকেইটা চীনা প্ৰতিষ্ঠানক ৰঙা চীনক এইদৰে ভাতে মৰাৰ সংকল্প লৈছে ভাৰতবৰ্ষই মহামাৰী কৰোনাৰ চক্ৰবেহত এতিয়া ৰাজধানী মহানগৰ গুৱাহাটীত পুনৰ চিনাক্ত হ'ল 122 জন কৰোনা আক্ৰান্ত মঙলবাৰে গুৱাহাটীত আক্ৰান্ত হ'ল 385 জন আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ধাৰাবাহিকতাত শংকিত হৈ পৰিছে গুৱাহাটীবাসী মুম্বাই দিল্লীৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ দিশে গুৱাহাটী কৰোনাৰ মহা সংক্ৰমণৰ গ্ৰাসত মহানগৰী ভয়ংকৰ ৰূপ ধাৰণ কৰা গুৱাহাটীত বিগত ৩৬ ঘণ্টাত কৰোনাত আক্ৰান্ত ৫০৭ জন এই পৰ্যন্ত গুৱাহাটীত আক্ৰান্তৰ সংখ্যা ১৮৪৯ জনলৈ বৃদ্ধি মঙলবাৰৰ দিনটোত গুৱাহাটীত ৩৬৫ জন আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে বুধবাৰে বিয়লিলৈ গুৱাহাটীত আক্ৰান্ত ১৫৭ জন গণ সংক্ৰমণে জটিল ৰূপ লোৱা গুৱাহাটীত চিকিৎসকৰ্মী আৰক্ষী সেনাবাহিনীৰ পৰা সাধাৰণ জনতালৈ প্ৰায় প্ৰতিটো প্ৰান্ততে আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক বুধবাৰৰ অন্যতম ভয়ংকৰ খবৰটো হৈছে গুৱাহাটী ৰেল ষ্টেচন চৌহদত ৫২ জন কৰোনা পজিটিভ ভাৰতীয় সেনাৰ ট্ৰেনজিট কেম্পৰ ৫২ জন জোৱানৰ দেহত পোৱা গৈছে কৰোনাৰ অৱস্থিতি ২৬ জুনত স্বাব পৰীক্ষা কৰা হৈছিল জোৱান কেইজনৰ ৰেল ষ্টেচন চৌহদত ৫২ জন জোৱান কোভিড পজিটিভ হোৱা ঘটনাই সমগ্ৰ ৰাজ্যলৈ মাতিছে অশনি সংকেত ইফালে উলুবাৰীত ৯ জন লোক আক্ৰান্ত কৰোনাত নেহৰু ষ্টেডিয়ামৰ সন্মুখৰ হৰিজন কলনীত ৯ জন আক্ৰান্ত ইফালে ৰাজ্যৰ স্বাস্থ্য সেৱাৰ প্ৰাণ কেন্দ্ৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এতিয়া কৰোনাৰ বিভীষিকা পুনৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ 10 জন চিকিৎসক আৰু চিকিৎসাকৰ্মী আক্ৰান্ত মাইক্ৰবায়লজি বিভাগৰ লেবৰেটৰীৰ 2 অধ্যাপক লগতে আক্ৰান্ত আন 8 জন চিকিৎসাকৰ্মী সম্প্ৰতি চিকিৎসা মহাবিদ্যালয়ৰ ৫ম মহলা সাময়িকভাৱে বন্ধ কৰি দিছে কৰ্তৃপক্ষই লেবৰেটৰীৰ ইনচাৰ্জ অজন্তা শৰ্মা আৰু তেওঁৰ সহকাৰী কৰোনা পজিটিভ কৰোনাৰ নমুনা পৰীক্ষাৰ কামত নিয়োজিত আছিল তেওঁলোক জিএমচিএইচৰ সহকাৰী অধ্যাপক বৰ্ণালী শৰ্মাও কৰোনা পজিটিভ বৰ্ণালী শৰ্মাৰ পিতৃও কৰোনা পজিটিভ লেব সহকাৰী ফনিয়ালী লেব টেকনিচিয়ান নাজিম আলী লেবৰেটৰীৰ কৰ্মচাৰী ধুনু মুছাহাৰীও কৰোনাত আক্ৰান্ত ৰঞ্জিত পাঠক আৰু শ্যামন্তক কলিতা নামৰ ভিআৰডিএলৰ এজন বিষয়াও কৰোনাত পজিটিভ গুৱাহাটীত কৰোনাৰ সংক্ৰমণে এনে জটিল ৰূপ লোৱাৰ সময়তে বুধবাৰে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত মলিকুলাৰ বায়লজিৰ লেবৰেটৰী মুকলি কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানতে স্বাস্থ্যমন্ত্ৰীৰ উদ্বেগজনক মন্তব্য আইচিএমআৰৰ মতে অসমত কৰোনাৰ আক্ৰান্তৰ ভয়ংকৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত কৰোনা আক্ৰান্তৰ সংখ্যাই কেৱল ইমানেই নহয় লাহে লাহে অসম গতি কৰিছে দিল্লী মুম্বাইৰ দৰে সেই ভয়ংকৰ পৰিস্থিতিৰ অভিমুখে আইচিএমআৰৰ সৈতে কথা হোৱাৰ পিছতে এই কথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰত চৰকাৰৰ এছেছমেণ্টত গুৱাহাটীৰ কোভিড পৰিস্থিতি অৱনতি হোৱাৰ আশংকা আছে তেওঁলোকক আইচিএমআৰে জনাইছে যে গুৱাহাটীৰ কোভিড-19ৰ আৰম্ভণি যোৱা ৪-৫ দিনৰ যিখিনি আৰম্ভণি হৈছে সেয়া দিল্লী মুম্বাইৰ পেটাৰ্ণতে আগবঢ়াৰ এটা ইংগিত
তেখেতসকলে পাইছে। যোৱাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মোক ফোন কৰিছিল। তেখেতে টেষ্টিঙৰ কাৰণে কিছু নতুন ব্যৱস্থা ল'বলৈ মোক পৰামৰ্শ দিছে আৰু তাৰ লগে লগে অসমবাসী ৰাইজক, বিশেষকৈ গুৱাহাটীবাসী ৰাইজক অনাগত দিনকেইটাত অত্যন্ত সাৱধানেৰে সৈতে থাকিবলৈ তেখেতে পৰামৰ্শ দিছে। গুৱাহাটীত নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ লগে লগে বৃদ্ধি পাইছে কৰোনা ৰোগীৰ সংখ্যাও। আগন্তুক দিনত গুৱাহাটীৰ অৱস্থা আৰু অধিক ভয়ংকৰ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া কাকো ৰেহাই দিয়া নাই মহামাৰী কৰোনাই। চিকিৎসকৰ পৰা জনপ্ৰতিনিধিলৈ, আৰক্ষী, সাংবাদিক, অধিবক্তাৰ পৰা সাধাৰণজনলৈ কৰোনাৰ গ্ৰাসত পৰিছে ইজনৰ পাছত সিজন লোক। কাকো ৰেহাই দিয়া নাই কৰোনাই। চিকিৎসক, জনপ্ৰতিনিধি, আৰক্ষী, সাংবাদিক, অধিবক্তাৰ পৰা সাধাৰণজনলৈ সকলোকে গ্ৰাস কৰিছে সংক্ৰমণে। তড়িৎ গতিৰে কোভিড-19 গ্ৰাস কৰিছে ৰাজ্য। ৮,৫৪৭ জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। মহানগৰীত কঠোৰ লকডাউন। নিশাৰ ভাগত ৰাজ্যৰ সৰ্বত্ৰ বলবৎ হৈছে সান্ধ্য আইন। তাৰ পাছতো কমা নাই কৰোনাৰ সংক্ৰমণ। কোভিড-19 চক্ৰবেহুত এইবাৰ ৰঙিয়া থানা। উপ পৰিদৰ্শক শ্যামলজ্যোতি শইকীয়াৰ লগতে থানাখনৰ 4গৰাকী ATPFৰ জোৱানৰ শৰীৰত কোভিড-19 অৱস্থিতি ধৰা পৰাৰ পাছতে হাহাকাৰ লাগিছে ৰঙিয়াত। উত্তৰ গুৱাহাটীতো এগৰাকী আৰক্ষীৰ শৰীৰত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি। তাৰ পাছতে কৰ্তৃপক্ষই দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ দুৱাৰ। এগৰাকী আৰক্ষী আক্ৰান্ত হোৱাৰ পাছতেই কৰোনাতংকই ছানি ধৰিছে দুধনৈ থানা। হোজাই জিলাৰ উপায়ুক্তৰ কাৰ্যালয়তো কৰোনাৰ আতংক। অৱসৰৰ দুদিন পূৰ্বে কৰোনাত আক্ৰান্ত হোৱা এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিদ্ৰা হৰিছে বহুজনৰ। কৰোনাৰ বাবেই প্ৰশাসনে চিল কৰিলে টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰ। চিকিৎসক লক্ষণ শৰ্মা আক্ৰান্ত হোৱাৰ পাছতে চিকিৎসালয়খনত তলা ওলমাই বহুজনৰ স্বাব সংগ্ৰহত ব্যস্ত হৈ পৰিছে স্বাস্থ্য বিভাগ। কিন্তু এনে অচলাৱস্থাৰ পাছতো ৰাজ্যত কমা নাই একাংশৰ উদ্ভণ্ডালি। গণ সংক্ৰমণৰ আশংকাত ভোগা ৰঙিয়াৰ বজাৰত এতিয়া মেলা সদৃশ পৰিৱেশ। ইণ্ডিয়া গেট বজাৰত এনেদৰেই একাংশ উচ্চ শিক্ষিত ভব্য গব্য লোকে প্ৰদৰ্শন কৰিলে অসভ্যালিৰ। তাৰ মাজতে চিকিৎসা আৰু পৰীক্ষা সমান্তৰালভাৱে চলাই নিছে হাজাৰ হাজাৰ কৰোনা যোদ্ধাই। ৰাজ্যত ইতিমধ্যে সম্পন্ন হৈছে 4 লাখৰো অধিক লোকৰ কৰোনা পৰীক্ষা। এই সকলো পৰীক্ষাৰ ফলাফল ওলোৱাৰ পাছত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰাৰ আশংকা আছে 10,000ৰ ঘৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজিৰে পৰা দেশত আৰম্ভ হ'ল আনলক 2। দেশত কৰোনাই সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছতো পৰ্যায়ক্ৰমে লকডাউন উঠাই দিছে মোদী চৰকাৰে। দ্বিতীয় পৰ্যায়ৰ আনলকতো বন্ধ থাকিব শিক্ষানুষ্ঠান, জিম, বাৰ, চিনেমা হল আদি। গুৱাহাটীত 12 দিনীয়া কঠোৰ লকডাউনৰ মাজতে দেশত আৰম্ভ হ'ল আনলকডাউন 2। দেশত কৰোনাৰ সংহাৰ অব্যাহত আছে। দিল্লী, মুম্বাইত এতিয়াও জটিল পৰিস্থিতি। তাৰ মাজতে পৰ্যায়ক্ৰমে লকডাউন প্ৰত্যাহাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে মোদী চৰকাৰে। আজিৰ পৰা দেশত আৰম্ভ হ'ল দ্বিতীয় পৰ্যায়ৰ আনলকডাউন। দ্বিতীয় পৰ্যায়ৰ আনলকডাউনত কণ্টেইনমেণ্ট জোনৰ বাহিৰত অব্যাহত সকলো কাম কাজ। কিন্তু ইয়াৰ বিপৰীতে বন্ধ থাকিব স্কুল, কলেজ, কোচিং ক্লাছ, মেট্ৰ' ৰেল, চিনেমা হল, জিম, ছুইমিং পুল। বন্ধ থাকিব থিয়েটাৰ হল, বাৰ, সভাগৃহ, ধৰ্মীয় অনুষ্ঠান। গৃহ মন্ত্ৰালয়ৰ অনুমোদন মৰ্মেহে চলাচল কৰিব পাৰিব ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিমান। ইফালে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ প্ৰশিক্ষণ কেন্দ্ৰবোৰ মুকলি কৰিব পাৰিব 15 জুলাইৰ পৰা। আনলকডাউন 2 আৰম্ভ হলেও বাধ্যতামূলক হ'ব মাস্ক, সামাজিক দূৰত্ব, নৈশ সান্ধ্য আইন। উল্লেখ্য, দেশৰ কেইবাখনো ৰাজ্যত কৰোনাৰ ভয়ংকৰ সংক্ৰমণ আৰু ৰোগীৰ মৃত্যুৰ পাছতো অৰ্থনৈতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি
পৰ্যায়ক্ৰমে লকডাউন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে চৰকাৰ। ইফালে আনলকডাউনটোৰ মাজতে দেশত বিগত 24 ঘণ্টাত নতুনকৈ চিনাক্ত হৈছে 18,522 জন। আজিৰ দিনটোত দেশত কৰোনাৰ সংখ্যা বৃদ্ধি হ'ল 5.6 লাখলৈ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়াৰে পৰা এঘণ্টাৰ ভিতৰত লাভ কৰিব কৰোনা পৰীক্ষাৰ ফলাফল। আজি এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাইলৈৰ পৰা নতুন টেষ্টৰ প্ৰশিক্ষণ আৰম্ভ হ'ব। প্ৰশিক্ষণৰ অন্তত গুৱাহাটীত হ'ব নতুন টেষ্ট। নিগেটিভ পালেও পুনৰ এবাৰ পৰীক্ষা কৰা হ'ব। কোভিডৰ বাবে নতুন ৱেবছাইট মুকলি কৰা হ'ব। ৱেবছাইটত নিজেই ডাউনলোড কৰি ফলাফল লাভ কৰিব পাৰিব। SRF নম্বৰেৰে চাব পাৰিব ফলাফল। ৱেবছাইটটোৰ নাম হ'ল covidassam.in। পজিটিভ কেছৰ সংখ্যা আজিৰ দিনটোতে 157 পাৰ কৰিছে। 157 আজি ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে 157টা পেচেণ্ট আমি ইতিমধ্যে পাইছোঁ। যোৱা 24 তাৰিখৰ পৰা 30 তাৰিখলৈ এই সপ্তাহটোৰ ভিতৰত গুৱাহাটী মহানগৰীত আজিৰ দিনটোক যদি আমি বাদ দিওঁ 1212 জন পেচেণ্ট অকল মহানগৰীৰ ভিতৰৰ পৰাই দেখা পোৱা গৈছে। আৰু ইয়াৰ লগত যদি আজি ৰাতিপুৱাৰ 157 আমি যোগ কৰি দিওঁ তেতিয়াহ'লে এই সংখ্যা প্ৰায় 1400ৰ ওচৰা ওচৰি হ'বগৈ। এই পৰিৱেশৰ পৰিস্থিতিত মহানগৰীৰ ৰাইজ অতিকে সাৱধান হৈ থকাৰ প্ৰয়োজনীয়তা আছে। আৰু যোৱা কালিৰ পৰা আমি মডাৰেট লেভেল চিম্পটমিক কেছ আমি পোৱা আৰম্ভ কৰিছোঁ। আৰু মডাৰেট লেভেল যেতিয়া চিম্পটমিক কেছ পোৱা যায় তেতিয়াহ'লে তাৰ পিছতে বিভিন্ন ধৰণৰ এগ্ৰেছিভ ট্ৰিটমেণ্টৰ কথা আহি পৰে। আৰু সেইবাবে মই মহানগৰীৰ ৰাইজক সাৱধান হৈ থকাৰ কথাটো আকৌ এবাৰ মই এমফেচিছ কৰিব খুজিছোঁ। আমাৰ অসমৰ কৰোনা ভাইৰাছৰ ওপৰত RMRC লাহোৱালে এক বিশাল সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। সেয়া হৈছে যিটো কৰোনা ভাইৰাছৰ ষ্টেইন they have been able to separate that strain. এটো এটা যেনেকে NIV পুনে তেওঁলোকে কৰোনা ভাইৰাছৰ ষ্ট্ৰেইনটো সেপাৰেট কৰিব পাৰিছিলে আৰু তাৰ ভিত্তিত এতিয়া ভ্যাকচিন নিৰ্মাণৰ কাম ভাৰতবৰ্ষত আৰম্ভ হৈছে। সেই ধৰণে এতিয়া আমি অসমৰ কৰোনা ভাইৰাছৰ ওপৰত যেহেতু আমি কৰোনা ভাইৰাছৰ ষ্ট্ৰেইনটো from the swab or sample আমি যিবিলাক লওঁ তাৰ সেইবিলাকৰ ভিত্তিত RMRC লাহোৱালে ইয়াক সেপাৰেট কৰিবলৈ সক্ষম হৈছে। গতিকে অসম স্পেচিফিক বহুতবিলাক ষ্টাডি কৰাৰ পথ ইয়াৰ ফলত মুকলি হৈছে। আমি সকলোৱে এটা কথা উপলব্ধি কৰিব লাগিব যে নন চিম্পটমিক হৈ থকাটো মিনিং এটো নহয় যে I will be always non symptomic. নতুন নতুন ট্ৰিটমেণ্ট আমাক লাগিব আৰু আমি নিজক সাজু কৰি ৰাখিব লাগিব। সো গুৱাহাটীত আমি নেক্সট 4 to 5 ডেজৰ ভিতৰত আমি প্লাজমা বেংক বনাবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। অলৰেডি প্লাজমা সেপাৰেটৰ আমি গুৱাহাটী মেডিকেল কলেজত ইনষ্টল কৰিছোঁ আৰু আমাৰ ট্ৰেইনিঙৰ কাম চলি আছে। মই ভাবোঁ যে নেক্সট উইকৰ ভিতৰত আমি প্লাজমা ট্ৰিটমেণ্ট গুৱাহাটীত আমি সাজু কৰিব পাৰিম। আৰু তাৰ কাৰণে যিসকল চিম্পটমিক পেচেণ্ট হস্পিটালৰ পৰা ৰিলিজ হৈছিলে আফটাৰ কিয়ৰ, চিম্পটমিক পেচেণ্টৰ এণ্টিবডি বেছি থাকে। গতিকে তেওঁলোকক আমি আণ্ডাৰ দ্য গাইডলাইন তেওঁলোকৰ পৰা প্লাজমা আহৰণ কৰাৰ আমি ব্যৱস্থা কৰিম। আৰু ফ্ৰম নেক্সট উইক গুৱাহাটীত আমি প্লাজমা থেৰাপি আমি প্ৰস্তুত কৰি ৰাখিম উইথ প্লাজমা বেংক।
প্ৰাইম টাইম 18 আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে জনাম চমু বাণিজ্যিক বিৰতিৰ পাছত আপুনি চাই আছে প্ৰাইম টাইম 18 অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ এস্কৰ্টৰ গাত কোভিড-19 সব দিলে সভাপতি দাস আৰু তেওঁৰ পৰিয়ালে বুধবাৰে আহিল পৰীক্ষাৰ ফলাফলত কি আহিল স্বস্তিৰ নিশ্বাস ৰঞ্জিত দাসৰ কোভিড টেষ্টত নিগেটিভ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ মনৰ পৰা আঁতৰিল শংকা প্ৰায় 15 দিন পূৰ্বে ৰঞ্জিত দাসৰ এস্কৰ্ট এজনৰ দেহত ধৰা পৰিছিল কোভিড-19 দেহৰক্ষীগৰাকীৰ দেহত কোভিড-19ৰ উপস্থিতি ধৰা পৰাৰ পিছতেই ৰঞ্জিত দাসে সপৰিয়ালে কৰাইছিল সব পৰীক্ষা বুধবাৰে আহিল ৰঞ্জিত দাসৰ লগতে পৰিয়ালৰ কোভিড টেষ্টৰ ফলাফল নিউজ 18ৰ হাতত ৰঞ্জিত দাসৰ কোভিড-19 টেষ্টৰ ৰিপৰ্ট যেহেতু মোৰ এস্কৰ্টৰ যেহেতু হৈছে আৰু মোৰ এস্কৰ্ট থাকে বেলেগত মই এস্কৰ্ট পাইলটলৈ ঘূৰাও নাই গতিকে মই নিজে সেইকাৰণে যে চৰকাৰৰ যি আহ্বান সেই আহ্বানক সহযোগিতা জনাই পেলাই মই নিজে স্বাব টেষ্ট কৰিছোঁ নিজৰ লগতে পৰিয়ালৰ ৰিপৰ্ট নিগেটিভ হোৱাৰ পিছতেই ৰঞ্জিত দাসৰ ৰাইজলৈ আহ্বান চৰকাৰৰ লগত সহযোগিতা কৰক ৰাইজে মানি চলক স্বাস্থ্যবিধি সকলোৱে পৰীক্ষা কৰক স্বাব এতিয়া স্বেচ্ছাই তেওঁলোকৰ স্বাব টেষ্ট কৰাৰ কাৰণে ৰাইজে আগুৱাই আহিব লাগে কাৰণ কিয় চৰকাৰে ৰেণ্ডম যিটো টেষ্ট কৰিছিলে এতিয়া যিসকলে ভাবে তেওঁলোকে স্বেচ্ছাই যাতে আগুৱাই যাতে আহে তাৰ কাৰণে মানে ৰাইজক অনুৰোধ জনাইছে চৰকাৰে অনুৰোধ জনাইছে গতিকে এই যে চৰকাৰক যে অনুৰোধ জনাইছে তাৰ প্ৰতি আমিও সঁহাৰি জনাব লাগিব এফালে কৰোনা সংকট আৰু আনফালে বহুকেইখন জিলাত বানৰ সংঘাৰী ৰূপ এই সংকট কালত সকলোকে ধৈৰ্য ধৰিবলৈ আহ্বান জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে লগতে ক'লে বিজেপিয়ে বানপীড়িত অঞ্চলত সাময়িকভাৱে বন্ধ কৰিছে জনসম্পৰ্ক অভিযান কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বানৰ তাণ্ডৱ বিধ্বংসী বানে টছ কৰিছে কৃষকৰ সকলো সপোন সংহাৰী বানে আপোন ঘৰখন বুৰাই পেলোৱাত উপায়ন্তৰ হৈ পৰিছে বন্যাৰ্ত ৰাইজ বান বিধ্বস্ত জীৱনৰ কৰুণ বাস্তৱ চাৰিওফালে কেৱল পানী আৰু পানী ঘৰ ভেটি খেতি বাতি সকলো গ্ৰাস কৰিছে বিধ্বংসী বানে ক্ষুধা নিবাৰণৰ বাবে হাতত এপেকেট বিস্কুট লৈ নাওতেই সময় অতিবাহিত কৰিছে এটি দুৰ্ভগীয়া কিশোৰে নিৰাপদ আশ্ৰয়ৰ সন্ধান প্ৰাণৰ মমতাত আপোন ঘৰখন এৰি টৌ আৰু কলৰ ভূৰত নিৰাপদ স্থানলৈ ঢাপলি মেলিছে এজাক কিশোৰে বান বিধ্বস্ত ৰাজ্যৰ এতিয়া এয়াই বাস্তৱ ছবি এই দুয়োটা দৃশ্যই শোণিতপুৰ জিলাৰ বৰছলাৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৰছলাৰ 8খন গাঁও কপিলি আৰু বৰপানী নৈৰ বাঢ়নী পানীয়ে নগাঁও জিলাৰ কামপুৰ ৰাজচক্ৰৰ কেইবাখনো গাঁও বুৰাই পেলোৱাৰ পাছত এতিয়া কামপুৰত নিশাৰী নৈৰ পানীয়ে প্লাবিত কৰিছে বিস্তৃত অঞ্চল ব্ৰহ্মপুত্ৰৰ বলিয়াবানে কালৰূপ ধাৰণ কৰিছে জাগিৰোডতো জাগিৰোড সমষ্টিৰ মায়ং ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় শতাধিক গাঁও এতিয়া পানীত বুৰ গৈছে বহিৰ্বিশ্বৰে বিচ্ছিন্ন যমুনামুখৰ পথ যোগাযোগ হোজাই জিলাৰ যমুনামুখ সৰুপথাৰ সংযোগী গড়কাপ্তানী পথৰ ওপৰেদি বৈছে নিশাৰী নৈৰ বাঢ়নী পানীৰ প্ৰচণ্ড সোঁত বিগত 10 দিনে অপৰিৱৰ্তিত ডিব্ৰুগড় জিলাৰ মৰাণৰ বিভিন্ন অঞ্চলৰ বান পৰিস্থিতিও ভোগাপুৰ অঞ্চলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে চেঁচা নৈৰ পানীয়ে বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজচক্ৰৰ অন্তৰ্গত সৰুক্ষেত্ৰী মৌজাটো আনফালে বানে টছ কৰা আপোন ঘৰখন দেখি আবেগিক হৈ পৰিছে গহপুৰৰ বানাক্ৰান্ত ৰাইজ নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰ গ'ল গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰো
প্ৰৱেশ পথৰ পৰা প্ৰস্থান পথলৈ সকলোতে এতিয়া কেৱল পানী। আনফালে গাইনৈয়ে ধেমাজিৰ বৰধামত কেইদিনমানৰ আগতে মথাউৰি ছিঙি নিয়াৰ পিছত বালিজানত ভয়াৱহ খহনীয়াৰ সৃষ্টি কৰি ঘৰবাৰী এৰিবলৈ বাধ্য কৰালে ২৭টাকৈ পৰিয়ালক। তাৰ মাজতে নলবাৰী জিলাৰ টিহুৰ ভদ্ৰকুচি, লচিমা, বৰবাৰী, উলুবাৰী, নতুন বনিয়াকুচি, বিদ্যানগৰ আদি কেইবাখনো গাঁৱৰ বানাক্ৰান্তই আপোন ঘৰখন এৰি আশ্ৰয় ল'বলগীয়া হৈছে আশ্ৰয় শিবিৰত। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ইফালে বান্ধ কমিবলৈ আৰম্ভ কৰিছে যদিও কাজিৰঙাত দুৰ্দশা আঁতৰা নাই বন্যপ্ৰাণী। প্ৰাণৰ মমতাত কাৰ্বি পাহাৰৰ দিশে ঢাপলি মেলিছে বন্যপ্ৰাণীসমূহে। বিধ্বংসী বানৰ মাজতে ভূতৰ ওপৰত দানহৰ ৰূপ লৈছে তীব্ৰবেগী গাড়ী চালকে। দুৰ্দশা কমা নাই কাজিৰঙাৰ বন্যপ্ৰাণীৰ। বানৰ মাজতে অসহায় বন্য জীৱকুল। ঘাতকৰ ৰূপত তীব্ৰবেগী গাড়ী চালক। ক্ৰমত উন্নত হ'বলৈ আৰম্ভ কৰিছে কাজিৰঙাৰ বান পৰিস্থিতি। কিন্তু চেদেলি ভেদেলি হৈ পৰিছে কাজিৰঙাৰ অসহায় বন্যপ্ৰাণী। প্ৰাণৰ মমতাত দিনে নিশাই জাক জাক বন্যপ্ৰাণী ধাৱমান হৈছে কাৰ্বি পাহাৰৰ দিশে। পানীটো এতিয়া বৰ্তমান দেখিছে আৰু পানীটো হৈছে, যথেষ্টখিনি পানী হৈছে। এতিয়া যিখিনি ধৰ ৰ'ব পৰা জেগাখিনি মহখিনি ৰখি আছে। হয়, দেখা পাইছোঁ বন্যপ্ৰাণী ওলাই মানে পহু জাক যোৱা আৰু হাতী জাক দেখিছোঁ। মৃত্যুমুখত পৰিছে, তাৰে 5টা গাড়ীৰ খুন্দাত মৃত্যু হৈছে। সেই হিচাপে মই ক'ব বিচাৰিছোঁ এই গাড়ীৰ ইতিমধ্যে স্পীড নিয়ন্ত্ৰণ মানে গতিবেগ কমাবৰ কাৰণে বোকাখাট মহকুমা আৰু কলিয়াবৰ মহকুমাই 144 ধাৰা জাৰি কৰিছে। কাজিৰঙাৰ ব্যাঘ্ৰ প্ৰকল্পৰ অধীনস্থ 223টা বন শিবিৰৰ ভিতৰত 146টা বন শিবিৰেই বানৰ কবলত পৰিছিল যদিও ক্ৰমত বানমুক্ত হ'বলৈ আৰম্ভ কৰিছে 3টা বন শিবিৰ। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। কৰোনাত আক্ৰান্ত বিজেপিৰ দ্বিতীয়জন বিধায়ক নাৰায়ণ ডেকা কৰোনাত আক্ৰান্ত হৈছে। নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক হয় ডেকা। ইয়াৰ পূৰ্বে কৰোনাত আক্ৰান্ত হ'ল পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু তেওঁৰ পাছত নাৰায়ণ ডেকা এইবাৰ কৰোনাত আক্ৰান্ত হৈছে। পুনৰ জনাইছোঁ, কৰোনাত আক্ৰান্ত হৈছে বিজেপিৰ দ্বিতীয়জন বিধায়ক নাৰায়ণ ডেকা কৰোনাত আক্ৰান্ত হৈছে। নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক হয় নাৰায়ণ ডেকা। ইয়াৰ পূৰ্বে কৰোনাত আক্ৰান্ত হৈছিল পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল। শাসকীয় দলৰ বিধায়কৰ দেহত কৰোনা পজিটিভ পোৱা গৈছে। কৰোনাত আক্ৰান্ত হৈছে বিজেপিৰ দ্বিতীয়জন বিধায়ক নাৰায়ণ ডেকা কৰোনাত আক্ৰান্ত হৈছে। নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক হয় তেওঁ। ইয়াৰ পূৰ্বে কৰোনাত আক্ৰান্ত হৈছিল পাথাৰকান্দিৰ বিজেপিৰ বিধায়ক কৃষ্ণেন্দু পাল। টিংখাঙৰ 2 নম্বৰ দীঘলীয়া 3 শিশুৰ সলিল সমাধিৰ খবৰ এইবাৰ জনাব বিচাৰিছোঁ। কঁঠাল আনিবলৈ গৈ 10 জানত পৰি মৃত্যু হ'ল 3 কন্যা শিশুৰ। আজি পুৱা সংঘটিত হয় এই কৰুণ ঘটনা। নিহত ৰমেশ খাৰিয়া নামৰ লোকজন দুগৰাকী কন্যা বেবী খাৰিয়া আৰু সঞ্জনা খাৰিয়া। একেখন গাঁৱৰে বাবু কেউটৰ কন্যা হয় মন্তি কেউট। কঁঠাল লৈ এটা 10 জান পাৰ হওঁতেই 3গৰাকী এই অঘটনত পতিত হ'ল। এই ঘটনাত কোনোমতেহে ৰক্ষা পৰিল আন এগৰাকী মহিলা। স্থানীয় লোকে উদ্ধাৰ কৰিছে ইতিমধ্যে 3গৰাকীৰ মৃতদেহ। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। লগতে তাৰপিছত সৰুটো গৈছিলে বাৰ বাৰ কৰি তাৰপৰা ধৰি কিনে আনি সৰুটো অকণমান তাৰপিছত ইমান চিঞৰিছোঁ মানুহ কোনো নাই আহা দূৰত আছে ইমান হাই ডোখৰকে চিঞৰিলোঁ কান্দি গোটেই 4টা আছিলে নেকি? 4টা আছিলে, এটা বাচিলে, এটা মই বচালোঁ, এটা আপুনি বচালে হাতত ধৰি, বাকী 3টা একেলগতে সোমাই গ'ল, একেবাৰে তললৈ গ'ল আৰু দেখিয়ে নাপালোঁ আৰু নুপুঙিলেও একোৱে নহ'ল। মুঠতে পিছত মানুহে মাতি আহিলে।
প্ৰাইম টাইম মিটিৰত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।